हेलो 8:50 কাৰ্যসূচী মুখ্য অতিথিসকলৰ দ্বাৰা ধীৰাজ বৰগয়াৰী ডাঙৰীয়াই এই কাৰ্য হাত ল'ব। ইয়াৰ লগে লগে আমাৰ যিসকল ইয়াত উপস্থিত আছে সকলোৱে এই অনুষ্ঠানটিত ভাগ श्रीमान आशीतम स्वाधीनता दिवस प्रेस समारोह आपके निरीक्षण के लिए हाजिर है। প্ৰণাম আৰু আন্তৰিক অভিনন্দন জনাইছোঁ। আজিৰ এই পবিত্ৰ দিনটোত মই স্মৰণ কৰিছোঁ জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ লগতে সেইসকল বীৰ বীৰাংগনাক যিসকল চৰম ত্যাগ আৰু আত্মবলিদানৰ বিনিময়ত আমাৰ দেশে স্বাধীনতা লাভ কৰিলে। ভাৰতবৰ্ষৰ সংবিধানৰ খচৰা প্ৰস্তুতি সমিতিৰ অধ্যক্ষ মহান আইনজ্ঞ তথা ৰাজনীতিবিদ ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰৰ সমন্বিতে সংবিধানৰ ৰচনাৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকলকো মই শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। স্বাধীনতা লাভৰ পিছৰে পৰা বিভিন্ন ঘাট প্ৰতিঘাত তথা সমস্যা অতিক্ৰম কৰি ভাৰতবৰ্ষই আজি বিশ্বৰ ভিতৰতে এক বৃহৎ গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ দেশ হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰতবৰ্ষৰ দৰে এক বিশাল গণতান্ত্ৰিক ৰাষ্ট্ৰৰ স্বাধীন নাগৰিক হিচাপে আমি প্ৰতিজন ভাৰতবাসীয়ে গৰ্ব অনুভৱ কৰোঁ। গণতান্ত্ৰিক মূল্যবোধ অটুট ৰখাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ব্যৱস্থা আজি বিশ্বৰ বিভিন্ন দেশৰ মাজত বিলিপি আছে। সকলো নাগৰিকে সংবিধানে প্ৰদত্ত কৰা গণতান্ত্ৰিক অধিকাৰসমূহ পূৰণ কৰাৰ বাবে আমাৰ প্ৰশাসনে নিৰন্তর প্ৰচেষ্টা অব্যাহত ৰাখিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।